यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অসমৰ কৃষিখণ্ডই উন্নয়নৰ দিশেৰে যাত্ৰা কৰিছে। কৃষিখণ্ডৰ উন্নয়নত সকলো অঞ্চলৰে স্বকীয় বৰঙণি আছে। 2287 বৰ্গ কিলোমিটাৰ মাটিকালিৰে আৱৰা নগাঁও জিলাত উদ্যান শস্যখণ্ডৰ পৰা আৰম্ভ কৰি পথাৰ শস্যজাত কৃষিকাৰ্যৰ এক সবল স্থিতি গঢ় লৈ উঠিছে। সমীক্ষা মতে শেহতীয়াকৈ নগাঁও জিলাত কিছু শস্যৰ কৃষিভূমিৰ পৰিসৰ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৰঙালাও, মাকৈ, আলু আদিয়েই প্ৰধান। ৰঙালাওৰ মাটিকালি বৃদ্ধি পোৱাৰ কাৰণৰূপে এখন নিশ্চিত বজাৰ আৰু উৎপাদন বৃদ্ধিয়েই মূল কাৰক যদিও শস্যৰ উৎপাদন বৃদ্ধিৰ কাৰকৰূপে চৰকাৰী বিভিন্ন আঁচনিৰ ধনাত্মক প্ৰভাৱ আৰু কৃষকৰ উদ্যমতাই মূল কাৰকৰূপে বিবেচিত হৈছে। এই বিভাগে এপাৰ্টৰ সহযোগত আত্মাৰ জৰিয়তে কৃষকৰ পথাৰত উন্নত মানদণ্ডৰ জাতৰ প্ৰদৰ্শনীমূলক কৃষিকাৰ্য কৰিছে, যাৰ ফলস্বৰূপে গৰিষ্ঠ সংখ্যক কৃষক নতুন শস্যক্ৰমৰ প্ৰতি আকৰ্ষিত হৈছে। কৃষকে বিভাগৰ সহযোগত নতুন পৰীক্ষামূলক জাতৰ কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহান্বিত হৈছে। ইয়াক নুই কৰিব নোৱাৰি যে প্ৰযুক্তিগত উত্থানে কৃষিখণ্ডৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিছে। কৃষি বিভাগে এপাৰ্টৰ সহযোগত ডাকৰঘাট গাঁৱত কৃষি গোটৰ জৰিয়তে প্ৰদৰ্শনীমূলক ৰঙালাওৰ খেতি কৰিবলৈ উৎসাহ প্ৰদান কৰিছে। আগতেও এইবোৰ অঞ্চলত ৰঙালাও খেতি কৰা হৈছিল যদিও এইবাৰৰ দৰে সুসংহত শস্য ব্যৱস্থাপনাৰ প্ৰয়োগ হোৱা নাছিল। ফলত কৃষকে মজাইক আদি বিভিন্ন ৰোগৰ লগতে কীট পতংগৰ প্ৰাদুৰ্ভাৱৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। শেহতীয়াকৈ সুসংহত শস্য ব্যৱস্থাপনাৰ প্ৰয়োগে কৃষক ৰাইজক ৰঙালাও খেতিৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিবলৈ সক্ষম হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোক উৎসাহিত হৈছে। নগাঁও জিলাৰ সামগ্ৰিক কৃষিখণ্ডৰ পৰিৱৰ্তন সম্পৰ্কত জিলা কৃষি বিষয়া নগাঁৱৰ শ্ৰী ৰঞ্জন ডেকাই এনেদৰে ব্যক্ত কৰে। আমি নগাঁও ডিষ্ট্ৰিক্টত এইবেলি আমি ক্লাষ্টাৰ ডেমো হিচাপে আমি ৰঙালাও লৈছোঁ, পামকিন, আৰু আমাৰ ইয়াত ক্ৰপ কেফেটেৰিয়া হিচাপে আমাৰ পটেটো আছে, আৰু আমি লৈছিলোঁ 0.125 হেক্টৰৰ কেবেজ, কলিফ্লাৱাৰ ডেমো লৈছিলোঁ। এই গোটেইখিনি ডেমোই আমাৰ প্ৰায়খিনি ছাকচেছফুলি কমপ্লিট হৈ গৈছে। ইয়াতে এতিয়া আমাৰ ক্ৰপ কেফেটেৰিয়া পটেটোৰটো অলপ যে হাৰ্ভেষ্টিঙৰ কাম হ'ব, আমি ভাল উৎপাদনে আশা কৰিছোঁ। আৰু ইতিমধ্যে বিভিন্ন ষ্টেজত আমাৰ বিভিন্ন বিষয়াসকলে পৰিদৰ্শন কৰি ক্ৰপখিনিৰ যথেষ্ট প্ৰগ্ৰেছ আমি দেখা পাইছোঁ। ইয়াতে ৰঙালাও এতিয়া বৰ্তমান চলি আছে। আগতে আমি ৰঙালাও অৰ্জুনা ভেৰাইটিৰ কৰা হৈছিলে বিভিন্ন নগাঁও ডিষ্ট্ৰিক্টত। তাতে এটা প্ৰব্লেম পাইছিলে বুলি কয় কৃষকসকলে, যে তাত য়েলো মজেক ভাইৰাছৰ এটা উপদ্ৰৱ আছিলে, যাৰ কাৰণে অকণমান প্ৰডাকশ্যন কম পায়, হ্ৰাস হৈছিলে। তো তাৰপিছত বহুতো কৃষকে এতিয়া 2 নম্বৰ ভেৰাইটি হিচাপে মহাবলী ভেৰাইটিটো গ্ৰহণ কৰিছে, যিটো খেতি আজি আপোনালোকে আমাৰ এই পথাৰত আমাৰ ক্লাষ্টাৰ ডেমো হিচাপে IP ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট ডেমনষ্ট্ৰেশ্যন হিচাপে ইয়াত আমাৰ পলাশ শইকীয়াৰ খেতি পথাৰত প্ৰদৰ্শন কৰা হৈছিলে। তো এই ক্ৰপটো এতিয়ালৈকে যিটো গ্ৰথ হৈ আছে, যাৰ ফ্ৰুটিং যিটো নেচাৰ, ফল আহিছে, ভালকৈ আহিছে, আৰু ইয়াৰ আগতেও তেওঁ কৰিছিলে, ভাল প্ৰডাকশ্যন পাইছে। আৰু ইয়াৰ প্ৰডাকশ্যনটো আগৰ বছৰত দেখি এই বছৰো আকৌ আমি সেই একেই ভেৰাইটিকে ক্লাষ্টাৰ IPM ডেমনষ্ট্ৰেশ্যনত আমি ল'লোঁ, যিহেতু ৰঙালাওত দেখা গৈছে যে কিছুমান পোক পৰুৱা আৰু বিশেষকৈ ভাইৰেল বেমাৰৰ উপদ্ৰৱ হৈছিলে। তো এই বস্তুখিনি আৰু পেষ্টিচাইডৰ পৰিমাণটো হ্ৰাস কৰাৰ ক্ষেত্ৰত আমি IPM ডেমনষ্ট্ৰেশ্যনৰ সহায়েৰে
এই কৃষকৰ জৰিয়তে অন্যান্য কৃষকলৈ এই সুসংহত নিয়ন্ত্ৰণ ব্যৱস্থা বুলি সম্প্ৰসাৰণ কৰিবলৈ কাৰণে চেষ্টা কৰিছিলোঁ। নগাঁও জিলাত ৰঙালাও প্ৰডাকশ্যন প্ৰত্যেক বছৰে বাঢ়ি আছে। ইয়াৰ ভিতৰত আমাৰ অৰ্জুনা ভেৰাইটি আৰু এই যিটো ইয়াতে আমাৰ প্ৰদৰ্শিত ভেৰাইটি মহাবলী ভেৰাইটি, এই দুটা ভেৰাইটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আৰু যথেষ্ট প্ৰসাৰতাও হৈছে। আমাৰ মাটিকালি বাঢ়ি আছে বছৰ বছৰ ৰঙালাওৰ ক্ষেত্ৰত, আৰু ইয়াৰ কাৰণে মাৰ্কেটিঙৰ ক্ষেত্ৰতো কৃষকসকলে বৰ বিশেষ কষ্ট অনুভৱ কৰা নাই। কাৰণ ৰঙালাও আমি এতিয়া আমাৰ যিটো মাৰ্কেট উইং আছে আমাৰ এপাৰ্টৰ, মাৰ্কেটিঙৰ লিংকেজৰ যোগেদি আমি বাহিৰৰ ৰাজ্যলৈকে, বিশেষকৈ যোৱা বছৰ আমি ৱেষ্ট বেংগললৈ পঠাইছিলোঁ আৰু আমাৰ আন্তঃ জিলাতো আমি যোৰহাটলৈকে আমি পঠাইছিলোঁ ৰঙালাও। গতিকে কৃষকসকলে ৰঙালাও খেতিৰ পৰা মাৰ্কেটিঙৰ ক্ষেত্ৰত এতিয়ালৈকে আমি যিখিনি কৰি আছোঁ যথেষ্ট সুখী, আৰু তেওঁলোকে প্ৰডাকশ্যনটো বিক্ৰী কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা পোৱা নাই। এপাৰ্টৰ আঁচনিৰ জৰিয়তে আত্মাৰ সহযোগত কৃষি বিভাগে বহল ভিত্তিত কৃষকৰ সহায়ত কৰোৱা ৰঙালাও খেতিত সুসংহত শস্য সুৰক্ষাৰ ব্যৱস্থাপনাৰ সফল প্ৰয়োগ কৰা হৈছে। ৰঙালাও খেতিডৰাৰ চাৰিওকাষে ট্ৰেপ ক্ৰপ ৰূপে মাকৈ আৰু মধ্যভাগত নাৰ্জী ফুলৰ খেতি কৰা হৈছে। কৃষকৰ মাজত জৈৱিক কৃষিকাৰ্যৰ সমানুপাতিকভাৱে ৰাসায়নিক সাৰৰ সুষম ব্যৱহাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে বিভাগে সজাগতাৰ সৃষ্টি কৰিছে। নগাঁও জিলাৰ উৎপাদিত ৰঙালাওৱে উজনিৰ বজাৰত সমাদৰ পোৱাৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগতো জনপ্ৰিয়তা পাইছে। সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনাৰ সফল প্ৰয়োগেৰে ৰঙালাও খেতিকাৰ্য আৰু ইয়াৰ আনুষংগিক দিশ সম্পৰ্কত এপাৰ্টৰ উদ্যান শস্য সমন্বয়ক শ্ৰী পংকজ হাজৰিকাই আমাক এনেদৰে ব্যক্ত কৰে। আমাৰ যিটো AWP 2022-23 আণ্ডাৰত আমি যিটো ডেমনষ্ট্ৰেশ্যন কৰিছিলোঁ, এইটো ৰঙালাও মূল শস্য হিচাপে লোৱা হৈছিল। ইয়াত বাউণ্ডাৰী ক্ৰপ হিচাপে বা আমাৰ চাৰিসীমাৰ শস্য হিচাপে আমি মাকৈটো নিৰ্বাচন কৰিছিলোঁ, আৰু তাৰ মাজে মাজে যিখিনি ট্ৰেপ ক্ৰপ হিচাপে আমি পৰিগণিত কৰোঁ, যিটোৱে আপোনাৰ বিভিন্ন ধৰণৰ কীট পতংগক মূল শস্যৰ পৰা আকৰ্ষণ কৰে, সেইটোত আমি আফ্ৰিকান মেৰিগ'ল্ড তথা আমি নাৰ্জী ফুল ব্যৱহাৰ কৰিছিলোঁ। ইয়াৰ উপৰিও কীট পতংগ নিয়ন্ত্ৰণৰ কাৰণে আমি হালধীয়া যিটো ফান থাকে, আঠাজাতীয় ফান, যাক আমি য়েল্ল' ষ্টিকি ট্ৰেপ বুলি কওঁ, তাৰ উপৰিও নীলা যিটো আঠাজাতীয় ফান, যাক আমি ব্লু ষ্টিকি ট্ৰেপ বুলি কওঁ, সেই আহিলাসমূহ আমি ব্যৱহাৰ কৰি আহিছোঁ। লগতে পুলি উৎপাদনৰ কাৰণে আমি পট্ৰে ইউজ কৰিছিলোঁ, চিডলিং পট্ৰে, য'ত আমি বতৰৰ বিভিন্ন ব্যৱস্থাসমূহ চাই লৈ পেলাই তাক আগতীয়াকৈ আমি পুলি প্ৰস্তুতৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। যিহেতু আমি সকলোৱে জানো ৰঙালাও ডাইৰেক্ট চিডেড এটা ক্ৰপ হয়, অৰ্থাৎ আমি মূল শস্যত আমি পোনপটীয়াকৈ লগাব পৰা এবিধ শস্য হয়। যিহেতু সেই শস্যটোত আমি মূল পথাৰখনত লগোৱাৰ আগত যদি আমি চিডলিং ট্ৰে ব্যৱহাৰ কৰোঁ, তেতিয়া আমি 10 পৰা 15 দিন আগত আমি তাৰ যিটো পুলি পাবৰ কাৰণে সক্ষম হওঁ। এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত বা প্ৰকল্পটোৰ ক্ষেত্ৰত আমাক টেকনিকেল ছাপোৰ্ট প্ৰভাইড কৰি আহিছে ৱৰ্ল্ড ভেজিটেবল চেণ্টাৰ, যাক আমি বিশ্ব পাচলি সংস্থা বুলি কওঁ। টাইৱান স্থিত মানে যিটো সংস্থা, এই সংস্থাই আমাক টেকনিকেলি ছাপোৰ্ট কৰি আহিছে। লগতে এই যিটো আমাৰ এপাৰ্ট প্ৰকল্প, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প, সেইটো বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত হৈ থকা এটি প্ৰকল্প। আজিৰ তাৰিখত আপোনাৰ 26খন জিলাত, অসমৰ 26খন জিলাত এই প্ৰকল্প ৰূপায়িত হৈ আহিছে। আৰু ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ এণ্ড ফুড প্ৰচেছিঙৰ সঞ্চালনাৰে আমি এই কাৰ্যসূচীখিনি আজিৰ তাৰিখত কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ উপৰিও আমি যিটো এৰিয়াত বা যিটো অঞ্চলত আমি কামটো কৰিবলৈ আহিছিলোঁ বা প্ৰদৰ্শনীমূলক খেতিখন কৰাবলৈ আহিছিলোঁ, এই অঞ্চলটোত আমি নিৰ্বাচন কেনেকৈ কৰিছোঁ তাৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। নগাঁও যি জিলা কৃষি বিভাগৰ অন্তৰ্গত যি আমাৰ পাখিমূৰীয়া উন্নয়ন খণ্ড আছে, তাৰ আণ্ডাৰত আপোনাৰ দেওধৰ নামৰ এটা এডিঅ' চাৰ্কেল আছিলে। তাৰে এডিঅ' দিব্যজ্যোতি ডেকা ডাঙৰীয়া, তেখেতৰ গাইডেন্সত, লগতে আত্মা নামৰ এটা আমাৰ প্ৰকল্প চলি আছে, যাৰ ব্লক টেকন'লজি মেনেজাৰ চিত্ৰজিৎ বৰা, তেখেতসকলৰ পোনপটীয়া পৰিদৰ্শনমূলক কাৰ্যসূচীৰ কাৰণে এই আমি 10জনীয়া বা 15জনীয়া এটা গোট আমি নিৰ্বাচন কৰিছিলোঁ, পাৰ্টিকুলাৰ এই IPM প্ৰকল্পটো আমি কৰিবৰ কাৰণে। আৰু ইয়াৰ উপৰিও আমাৰ যি আমাৰ পাষ্ট এক্সপিৰিয়েঞ্চ আছিলে, যোৱা 3-4 বছৰ এই এৰিয়াত কাম কৰাৰ অভিজ্ঞতাৰ ভিত্তিত আমি দেখিছিলোঁ যে এখেতসকল যথেষ্ট উদ্যমী আছিল, উদ্যমী কৃষক,
তেখেতসকলে কমাৰ্চিয়েলি কাল্টিভেশ্যনৰ কাৰণে প্ৰচেছ কৰিব পাৰে বা কমাৰ্চিয়েলি তেখেতসকলে এটা থট প্ৰচেছ আছে, সেই গোটেইখিনি বস্তু বা চিন্তাধাৰা আমি আগত ৰাখি এই গোটেইখিনি চালি জাৰি চাই তেখেতসকলক আমি নিৰ্বাচন কৰিছিলোঁ। এবাৰ্টৰ এই কাৰ্যসূচীসমূহত টাইৱানস্থিত ৱৰ্ল্ড ডিজিটেল চেণ্টাৰে কাৰিকৰী সহযোগিতা আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত উপযুক্ত কৃষি প্ৰণালীৰ সুপ্ৰয়োগ, সুষম সাৰৰ ব্যৱহাৰ, নিয়ন্ত্ৰিত শস্য সুৰক্ষা ব্যৱস্থাপনা আদিয়েই প্ৰধান। কৃষকক কোকোপিট আৰু কেঁচুসাৰ মাধ্যমত ট্ৰেড পুলি উৎপাদন কৰোৱাৰ প্ৰযুক্তিৰ প্ৰতি সজাগতা তৈয়াৰ কৰিছে। এপাৰ্টৰ জৰিয়তে কৰা সমূহীয়া প্ৰদৰ্শনীমূলক কৃষি কাৰ্যত ডাকৰখাট গাঁৱৰ সেউজী কৃষি সেৱা গোট জড়িত হৈছে। তেওঁলোকৰ 15জন সদস্য আছে। এই গোটৰ সদস্যসকলে বছৰৰ সকলো সময়তে কৃষিকাৰ্যত ব্যস্ত থাকে। উৎপাদিত সামগ্ৰীবোৰ সদস্যসকলে নগাঁও পাইকাৰী বজাৰত বিক্ৰী কৰে। উৎপাদনৰ পৰা বিক্ৰীৰ ব্যৱস্থালৈকে জড়িত হৈ গোটৰ সদস্যসকলে সন্মানজনক আত্মসংস্থাপনৰ বাট বিচাৰি পাইছে। উদ্যমী এই কৃষক গোটটোৰ সম্পাদক শ্ৰী পলাশ শইকীয়াই তেওঁলোকৰ কাৰ্যপ্ৰণালী সম্পৰ্কত এনেদৰে ব্যক্ত কৰে। আমিতো ৰঙালাও খেতিৰ লগত আপোনাৰ 7 বছৰ হ'লকে জড়িত। 7 বছৰ হয়। প্ৰথম অৱস্থাত কি খেতি কি কৰিছিলে, কোনটো জাতৰ কৰিছিলে? আমি প্ৰথম অৱস্থাত আপোনাৰ ইষ্ট ৱেষ্টৰ আপোনাৰ অৰ্জুনা কৰিছিলোঁ, অৰ্জুনা F1টো কৰিছিলোঁ। তাৰপিছত আপোনাৰ আমি 3 বছৰমান কৰিলোঁ। সেইটো 3 বছৰমান কৰাৰ পিছত মানে কি হয়, আমি দেখিবলৈ পালোঁ মানে কি অৰ্জুনাটো মানে কি হয়, গেলিলে মানে ৰাখিব নোৱাৰি। তাৰপিছতে আমি এই আপোনাৰ ইণ্ডাজেডৰ মহাবলী কোম্পানীৰ ৰঙালাওটো ল'লোঁ। ৰঙালাও বাহিৰে আপুনি বেলেগ খেতি কি কি কৰে? ৰঙালাওৰ বাহিৰে মানে কি তৰমুজ ৱাটাৰমেলন কৰোঁ, আপোনাৰ আলু 6-7 বিঘা কৰোঁ। তাৰপিছত আপোনাৰ বাৰিষা মাহত আপোনাৰ তিয়ঁহ 2 বিঘা 3 বিঘা হয়। তাৰপিছত আপোনাৰ লেচেৰা মাহ থাকে। তাৰপিছত আপোনাৰ আকৌ আপোনাৰ ভেন্দি থাকে, আপোনাৰ পাতিলাও থাকে। আপোনালোকৰ গোটটোত 15জন সদস্য আছে। হয় হয়। প্ৰতিজনে নিজাববীয়াকৈ কৰে নে একেলগে কৰে? আমাৰ গোটটো মানে এনেকুৱা, গোটেই 15জন সদস্যৰ ভিতৰত মানে কি ধৰি লওক আমি 10জন মানে নিজাববীয়াকৈ নিজে কৰোঁ। নিজাববীয়াকৈ আমি নিজে কৰোঁ মানে কি হ'ব, আৰু 10জনে কৰিলে এওঁ যদি কৰে বা তেওঁ কৰিলে আমি এটা মানে গোটেই আলোচনা কৰি লওঁ যে ৰঙালাও কিমান লগাম এবাৰ, আৰু প্ৰতিজনে নিজৰ ববীয়াকৈ নিজৰ মাটিতে লগায়, কিন্তু বেচোতে আমি একেলগে বেচোঁ। একেলগে হয়। বেচাৰ কাৰণে আপোনাৰ কেনেধৰণৰ সুবিধা আছে? বেচাৰ কাৰণে মানে কি আমাৰ ধৰি লওক আপোনাৰ এতিয়া যোৱাবাৰ আমাৰ ৰঙালাও কলিকতালৈ গৈছিলে। আপোনাৰ আৰু এটা মানে কি আমাৰ সন্মানীয় সদৰ সমষ্টিৰ বিধায়ক আপোনাৰ ৰূপক শৰ্মাদেৱে মানে কি আমাৰ নগাঁও যিখন আদৰ্শ পাইকাৰী বজাৰ, তাতে মানে আমাক 2খন দোকান দিছিলে। তাতে মানে আমাৰ যিখিনি ইয়াতে প্ৰডাক্ট হয় সেইখিনি তাত বেচিবলৈ। আপোনাৰ গোটেই বছৰৰ বিক্ৰী কৰিব পাৰে নে? কি কি ওলায় আপোনালোকৰ? আমাৰ গোটেইখিনি আমি তাতে দোকানতে বেচিব পাৰোঁ। মানে কি মই অকলে নহয়, চবেই তাতে বেচে। তাতে বেচে আপোনালোকৰ সদস্যকেইজন? হয়। আৰু আপোনালোকে ধৰক এনেধৰণৰ উৎসাহেৰে কাম কৰি আছে কৃষি কাৰ্য, আপোনালোকক দেখি আৰু যি নতুন যুৱচাম আগবাঢ়ি আহিছে? আগবাঢ়ি আহিছে। গাঁওখনত কি পৰিৱৰ্তন দেখা পাইছে আপোনালোকে? গাঁওখনত মানে কি আমাতকে মানে কি ধৰি লওক এনেকুৱা হৈছে যে মাটি মানে কি আমাক দেখিছে যে মাটি দুখনি বছৰেকত 3টা খেতি কৰে, আৰু সেইকাৰণে আমাৰ গাঁৱতো মানে মাটি এতিয়া পৰি থাকিব নিদিয়ে। মানে তেওঁলোকে হ'লেও কিবা এটা হ'লেও কৰিয়ে থাকে। মানে আপোনাৰ ক্ৰপ চিকুৱেঞ্চটো মানে কি, কোনটো খেতিৰ পিছত কোনটো খেতি কৰে, আপোনাৰ কেনেধৰণে কৰে? আমি প্ৰথমতে মানে লগাওঁ আলু লগাই পেলাই, আলু তুলি পেলাই আমি তৰমুজ লগাই পেলাই আমি আপোনাৰ এতিয়া তৰমুজৰ তৰমুজ বিক্ৰী কৰাৰ পিছতে আমি তৰমুজৰ ঢাপতে মানে আপোনাৰ লেচেৰা মাহ, তিয়ঁহ, ভেন্দি আৰু আপোনাৰ জাতিলাও আৰু তিতা কেৰেলা তাতে দি দিওঁ। সেইটো আপোনাৰ আমাৰ আকৌ আহিন মাহলৈকে হৈ যায়। আহিন মাহত আকৌ সেইখিনি ভাঙি দিওঁ আমি। সেইটো মানে কি আপোনাৰ শাওণ, ভাদ, আহিন এই 3 মাহ বিক্ৰী হয় আমাৰ। আহিনত আকৌ আমি আলু খেতি আৰম্ভ কৰোঁ। সেইটো পৰা আপোনালোকে ধৰক যেনেধৰণে খেতি কৰি আছে, ধৰক যিখিনি আগবাঢ়ি আহিছে সেইখিনি, কিন্তু আপোনালোকৰ যি কিবা ব্যৱসায়িক ক্ষেত্ৰত কিবা সমস্যা আছে নেকি? মাৰ্কেটিঙৰ ক্ষেত্ৰত কিবা সমস্যা আছে, বিপণনৰ ক্ষেত্ৰত? ব্যৱসায় মানে কি এতিয়া আপুনি চাওক, মানে কি ব্যৱসায় এতিয়া এই বছৰে আলু মানে ইমান প্ৰডাকশ্যন হৈছে, আহি পেলাই আলুটো দাম অলপ কমি গ'ল। এতিয়া আজি বজাৰত মই বেছি খাইছোঁ আপোনাৰ 10.5 টকা। আজি আপোনাৰ 3 দিনৰ আগত বেচিছিলোঁ 11 টকা। কিন্তু আপোনাৰ বেংগল আলুটো আপোনাৰ 7 টকা 8 টকা বিক্ৰী হৈছে। সেই অনুসাৰে মানে কি আমাৰতো ভাল দামে পাইছে, আমি ভাল দামে পাইছোঁ সেই অনুসাৰে। এই গোটটোৱে কৰা কৃষি কাৰ্যৰ প্ৰতি
আকৰ্ষিত হৈ নতুন চাম কৃষক কৃষিকাৰ্যৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। প্ৰাৰম্ভিক পৰ্যায়ত থকা কৃষি উৎপাদক সংস্থা গঠন হ'লে বহু পৰিৱৰ্তন এই অঞ্চলত ঠন ধৰি উঠিব। কৃষিখণ্ডত অহা পৰিৱৰ্তন সম্পৰ্কত মহকুমা কৃষি বিষয়া শ্ৰী বিপুল দাসে এনেদৰে ব্যক্ত কৰে। মই বৰ্তমান আমাৰ ডাকৰঘাট গাঁৱত, এইটো নগাঁও জিলাৰ এখন বিশেষ কৰি কৃষি ক্ষেত্ৰত আগবঢ়া গাঁও। ইয়াত আমাৰ এপাৰ্ট প্ৰকল্পৰ আণ্ডাৰত বিভিন্ন ডেমনষ্ট্ৰেশ্যন বা প্ৰদৰ্শনীমূলক খেতি ইয়াত ৰূপায়ণ কৰি থকা হৈছে। বৰ্তমান মই যিটো ডেমনষ্ট্ৰেশ্যন প্লটত আছোঁ, এইটো প্লট একচুৱেলি আপোনাৰ ৰঙালাওৰ ওপৰত তেওঁলোকে কৰিছে। ৰঙালাও খেতিটো অৱশ্যে যদি ৰঙালাও বুলি ভাবোঁ তেতিয়াহ'লে আমি আচলতে খুব ডাঙৰ কথা নাই, কাৰণ আজুককাৰ দিনৰ পৰা ৰঙালাও খেতি আমি কৰি আছোঁ। কিন্তু এই গ্ৰুপ যিটো সেউজী পথাৰ পৰিচালনা সমিতি, ইয়াত 15জনীয়া কৃষকৰ গোট এটাই বিভিন্ন প্ৰকল্প ইয়াত ৰূপায়ণ কৰিছে আৰু তাত সম্পূৰ্ণৰূপে সহযোগ কৰিছে এপাৰ্টৰ প্ৰকল্প সমন্বয়ক, জিলা কৃষি বিভাগৰ পৰা মানে জিলা বিষয়া সমবিতে তেওঁলোকৰ গ্ৰুপ, ইয়াত ৰায়পৰ কেইজনীমান আমাৰ ষ্টুডেণ্ট আছে, তেওঁলোকেও ইয়াত সহায় কৰিছে। কিন্তু মুখ্যতঃ যিখিনি আমাৰ 15জনীয়া কৃষক গোট, তেওঁলোকে ইয়াত প্ৰত্যক্ষভাৱে কৰ্মত জড়িত আছে, লগতে তাক আমাৰ সম্পূৰ্ণৰূপে সহযোগ আগবঢ়াইছে মই ইতিমধ্যে উল্লেখ কৰা ব্যক্তিসকলে। তো ইয়াত যিটো আমাৰ ৰঙালাওৰ আমাৰ ডেমনষ্ট্ৰেশ্যন দেখিছে, এইটো টোটেল 2 হেক্টৰ 15 বিঘা মাটিত তেওঁলোকে কৰিছে। নতুন এটা জাত, খুব নতুন নহয়, 4-5 বছৰ আমাৰ পুৰণি জাত। এইটো বাহুবলী বুলি কয়। খাবলৈ খুব সোৱাদ, সদায় সতেজ হৈ থাকে, গ্ৰীণ হৈ থাকে, গতিকে লোকেল যেন এটা অনুভৱ হয়, মানুহৰ আকৰ্ষণো আছে। মিডিয়াম চাইজৰ হয়, 2-2.5 কেজি 3 কেজি, প্ৰডাকশ্যন বহুত বেছি, ডিউৰেশ্যন কম। কিন্তু এই জাতটো ইয়াত 3-4 বছৰ কৰি থাকিলৈ এইবোৰ আমাৰ এপাৰ্ট প্ৰকল্পৰ আণ্ডাৰত ইয়াত এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য লৈ এইটো ৰূপায়ণ কৰা হৈছে। ইয়াত একচুৱেলি আমাৰ বায়'লজিকেল আৰু ইনঅৰ্গেনিক এণ্ড অৰ্গেনিক দুইটা পদ্ধতি ইয়াত ব্যৱহাৰ কৰা হৈছে। বিশেষ কৰি এইটোত বেছি খুব ভালকৈ জোৰ দিয়া হৈছে IPM, ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট। আমি কেনেকুৱা কৰি বিভিন্ন পদ্ধতি অৱলম্বন কৰি ইয়াৰ পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। কাৰণ যিটো বৰ্তমান অকল আমাৰ অসমতেই নহয়, গোটেই ভাৰতবৰ্ষতে স্বাস্থ্যৰ ক্ষেত্ৰত মূল প্ৰত্যাহ্বান হৈ পৰিছে। কাৰণ যিকোনো শস্যতে পোক লাগিবই, আৰু এই পোক নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি যিকোনো ঔষধেই ইয়াত ব্যৱহাৰ কৰা যায়, যিবিলাক শতকৰা 80% নিজৰ মানৱ দেহৰ কাৰণে বা জীৱ জন্তুৰ কাৰণে ক্ষতিকাৰক, কিন্তু উপায় নাই। কিন্তু ইয়াত যিটো প্ৰকল্প দেখিছোঁ, ইয়াত তেওঁলোকে খুব সুন্দৰকৈ প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা তেওঁলোকে পালন কৰা লাগিছে। নহ'লে ইয়াত এই মুহূৰ্তত আমি বিভিন্ন বেমাৰ আজাৰ দেখা পালোঁ হয়। কাৰণ আপোনাৰ ৰঙালাও বা তিয়হ, জিকা, ভোল এই ধৰণৰ শস্যত সাধাৰণতে মোজাইক আৰু মিল্ডিউ বেমাৰটো খুব বহুল পৰিমাণে হয়। ফ্ৰুটছবোৰৰ হ'বই 100% ফুটা কৰিব ফলবিলাক, কিন্তু ইয়াত তেওঁলোকে ফল ফুটা কৰাৰ কাৰণেও যিবিলাক আপোনাৰ ফেৰমেন ট্ৰেপছ ব্যৱহাৰ কৰিছে, লগতে আপোনাৰ ষ্টিকি পেপাৰ ব্যৱহাৰ কৰিছে, যিবিলাকে লো জাম্প পেষ্ট বুলি কয়। 1 ফুট 2 ফুটত জঁপিয়াই পেলাই পাতবিলাক নষ্ট কৰে, যেনেকুৱা জেচিছ, এফিডছ, মোৱা, এইবিলাক আপোনাৰ পোকৰ কাৰণে তেওঁলোকে ষ্টিকি পেপাৰ ব্যৱহাৰ কৰিছে। লগতে বাহিৰৰ প্লটৰ পৰা যাতে আপোনাৰ অন্যান্য এই লো জাম্পিং আমি ইনচেক্ট বুলি কওঁ, যিবিলাকে বেছি জঁপিয়াব নোৱাৰে, বেছি দূৰলৈ যাব নোৱাৰে, তেওঁলোকৰ জঁপিওৱা মানে কেপাচিটিটো 2 ফুট মেক্সিমাম বা ওপৰলৈ উৰাৰ কেপাচিটিও 1.5-2 ফুটত থাকে। তাৰ কাৰণে তেওঁলোকে বৰ্ডাৰ ট্ৰেপ কপ হিচাপে মাকৈ ব্যৱহাৰ কৰিছে। আৰু যিবিলাক বোৰৰ কণ্ট্ৰলৰ কাৰণে তেওঁলোকে ইয়াত মেৰিগ'ল্ড, যিটো আমাৰ গেন্ধাই বুলি কওঁ, তেওঁলোকে আফ্ৰিকান মেৰিগ'ল্ড কৰা বুলি কৈছে। কিন্তু যিকোনো গেন্ধাই ক্ৰপতে আপোনাৰ আমাৰ যিটো বোৰৰ বুলি কয়, এই বোৰৰটো কণ্ট্ৰল কৰে। কাৰণ বোৰৰে তাত খাবলৈ যাওঁতে বোৰৰ যিটো এডাল্ট, তো তেওঁলোকে বাকী যিটো মেইন ক্ৰপ তালৈ পাহৰি যায়। দ্বিতীয়তে ফেৰমেন ট্ৰেপছো তেওঁলোকে ব্যৱহাৰ কৰিছে। গতিকে আমি দেখিছোঁ ইয়াত পোক পৰুৱা নিয়ন্ত্ৰণটো কিন্তু খুব সুন্দৰভাৱে হোৱা দেখা গৈছে। আমি গোটেই প্লটটো ঘূৰি চাইছোঁ, ইয়াত তেনেকুৱা পোকৰ আক্ৰমণ দেখা নাই। কৃষি খণ্ডত অহা এই পৰিৱৰ্তনে নতুন চাম কৃষকক অধিক পৰিমাণে আকৰ্ষিত কৰক, সেয়ে আজিৰ দিনৰ প্ৰত্যাশা।
ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন।
প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।